হাজাৰ বিতৰ্কৰ মাজতো অপ্ৰতিৰোধ্য সেই কণ্ঠ, সেই সুৰ। জুবিন বিতৰ্কৰ মাজতে বজালে নিত্যানন্দৰ ওলোৱাত ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰৰ ৩০০ বছৰীয়া জয়ন্তী উপলক্ষে জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান পৰিৱেশন। জুবিনৰ গীতত মায়াময় হৈ পৰিল বজালিৰ কালতীয়া নদীৰ দুই পাৰ। নিয়ৰ সিক্ত দেওবাৰৰ নিশা জুবিনৰ গীতত দীপাল কালতীয়া নৈৰ পাৰত অৱস্থিত ভোগেশ্বৰ মন্দিৰ। এটাৰ পিছত আন এটা ছুপাৰ হিট গীত পৰিৱেশন কৰি সুৰৰ মায়াজালেৰে হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিলে জুবিনৰ প্ৰতিটো নপুৰণি গীতে। গীতৰ মাজে মাজে জুবিন গাৰ্গৰ স্বভাৱ সুলভ খুহুতীয়া ৰাইজৰ লগত ৰৈ ৰৈ বিনালে ছবিখন অকল সংগীতৰ ছবি। ছবিখনত জুবিনক দেখা যাব এগৰাকী অন্ধ মানুহৰ ৰূপত। সকলো দৰ্শককে ৰৈ ৰৈ পিনালে চিনেমাখন চাবলৈ অনুৰোধ জুবিনৰ। যান্ত্ৰিক বিজুতিৰ বাবে আধাতে সামৰণি জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান। বাৰে বাৰে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাত অসুবিধাৰ সন্মুখীন সংগীত পৰিৱেশনত জুবিন গাৰ্গৰ। দ্বিতীয়বাৰ আহিলে বিনা পইচাত গান গাই যোৱাৰ কথা ক'লে জুবিন গাৰ্গে। অৱশেষত ৰাইজৰ লগতে কণকণ শিশুৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আধাতে সংগীত সামৰে জুবিন গাৰ্গে। বজালিৰ পৰা ৰমিচালি ৰিপৰ্ট DA 365 অসম। লাষ্ট গান এটা গাইছোঁ আপোনালোকৰ কাৰণে, সকলোকে মৰম জনাইছোঁ। নতুন বছৰ, লাভ ইউ অলৱেজ। আৰু কিবা দৰকাৰ হ'লে, কিবা কাম থাকিলে ইয়াত আপোনালোকৰ জেগাত মোক ক'লেই হ'ল, মই আহিম। তেতিয়া বিনা পইচাত আহিম। লাভ ইউ।